দৰ্শকসকলৰ কাৰণে যেটো এটা খুব ভাল খবৰ যে দুখনকৈ একাডেমি কাম উত্তৰ গুৱাহাটীত চলি আছে কি ক'ব? হয়, ৰাজ্যবাসীৰ কাৰণে খুবেই ভাল খবৰ। তাৰ লগতে আমাৰ কাৰণে এখন সপোনত পোৱা যেন আমাৰ এনেকুৱা অনুভৱ হৈছে। আমাৰ যিহেতু আমি গ্ৰাম্য অঞ্চলত আমি বসবাস কৰোঁ, আমি পথাৰত বা কিবা এনেকুৱা খেলা আছিলোঁ, এনেকুৱা প্লেগ্ৰাউণ্ড আমি হয়তো দেখা নাছিলোঁ। আজি আমাৰ নিচেই ওচৰতে আজি আমি সেই ফিল্ডত খেল চাইছোঁ। ইয়াতে আমাৰ ওচৰৰ পাজৰৰ ল'ৰা ছোৱালীবোৰে অনুশীলন কৰি আছে আৰু ইতিমধ্যে বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। তাৰ লগতে জনামতে অসমৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াতে অনুশীলন কৰি আছে। সেইটো আমাৰ বাবে খুবেই আনন্দৰ কথা আৰু অসমবাসীৰ কাৰণে খুবেই গৌৰৱৰ কথা যে এই খেলত কেইদিনমান আগতে ইয়াতে খেল অনুষ্ঠিত হৈছিলে। তাতে আমাৰ ইয়াৰে চেম্পিয়নশ্বিপ পাইছে জুনিয়ৰ লেভেলত। গতিকে এই প্লেগ্ৰাউণ্ডতে প্ৰেক্টিছ কৰি তেওঁলোকে চেম্পিয়নশ্বিপ হৈছে। সেইটো আমাৰ কাৰণে খুবেই গৌৰৱৰ কথা আৰু আমাৰ কাৰণে বেছি সৌভাগ্যৰ কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই গ্ৰাম্যাঞ্চলসমূহক ইমান গুৰুত্ব দি আমাক আগবঢ়াই নিয়াৰ বাবে তেখেতক অশেষ ধন্যবাদ দিছোঁ। একাডেমিৰ কাম চলিছে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ডেকাবাৰী গাঁৱত। হয়, আচলতে দেখি ভাল লাগিছে আৰু চাইও ভাল লাগিছে, যিহেতুকে আমি ইয়াত সদায় থাকি কিনে কামখিনি চলাইছোঁ আৰু ইয়াতে দুখন প্লেগ্ৰাউণ্ড গঢ় লৈ উঠিছে। এখন হ'ল গুৱাহাটী টাউন ক্লাব আৰু GTC আৰু এখন হ'ল আমাৰ অসম ক্ৰিকেট সন্থাৰ একাডেমি। আৰু যিহেতুকে আমিনগাঁও ৰাজহ চক্ৰ অন্তৰ্গত প্ৰায় দীৰ্ঘেশ্বৰী দেৱালৰ নিচেই ওচৰতে দুখন প্লেগ্ৰাউণ্ড সম্পূৰ্ণ গঢ় লৈ উঠিছে। কিমান আগবাঢ়িছে কাম? প্ৰায় 80%। কি সুবিধা থাকিব? ইয়াত হোষ্টেল আছে, তাৰপিছত পেভিলিয়ন আছে আৰু গোটেইখিনি স্পৰ্টছৰ গোটেইখিনি সা সঁজুলি ইয়াত পোৱা যাব। মন কেনেকুৱা লাগিছে? ভাল লাগিছে। উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত দীৰ্ঘেশ্বৰী দেৱালৰ নিচে কাষত যিহেতু দুখনকৈ প্লেগ্ৰাউণ্ডৰ কাম চলি আছে। এয়া হয় একাডেমি হ'ব, এখন ক্ৰিকেট একাডেমি, আনখন হ'ল ফুটবল একাডেমি। কি ক'ব এই মুহূৰ্তত? আমাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত কুলুং ডেকাবাৰী অঞ্চলত দুখনকৈ ফুটবল একাডেমি চলি আছে। ফুটবল এখন, ক্ৰিকেট এখন। আমাৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ প্ৰায় ওচৰতে আৰু ইয়াতে আমাৰ প্ৰায় অসমৰ ক'বলৈ গ'লে অসমৰ প্ৰায় বিভিন্ন স্থানৰ পৰা ইয়াতে আমাৰ শিক্ষাৰ্থী সৰু বা ল'ৰাই হওক বা ছোৱালী হওক, সৰু ল'ৰা ছোৱালীক ইয়াতে ফুটবল আৰু ক্ৰিকেট গোটেইখিনি প্ৰশিক্ষণ দিয়া আৰু প্লাছ তেখেত ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ পৰা আপোনাৰ খেলৰ পৰা গোটেইখিনি সুবিধা ইয়াতে আপোনাৰ উপলব্ধ হ'ব বুলি গম পাইছোঁ আমি। এইখিনি মুখ্যমন্ত্ৰী মহোদয়ক তেখেতক বহুত অশেষ ধন্যবাদ জনাইছোঁ এইখিনি আমাৰ ইয়াতে কৰি দিয়াৰ কাৰণে। এইখিনি কাম প্ৰায় আমাৰ তেখেতক চাবলৈ দিছে আমাৰ দেৱজিৎ লন শইকীয়া ডাঙৰীয়াক। তেখেত আমাৰ BCCR জেনেৰেল ছেক্ৰেটাৰী। তেখেতে এইখিনি গোটেইখিনি চাই আছে। প্ৰায় সপ্তাহৰ মূৰত এদিন আহে, তেখেতে চাই আছে আমাৰ গোটেইখিনি কাম তেখেতে চাই আছে, কিন্তু আমাক এইখিনি গোটেইখিনি আমাৰ তত্বাৱধানত ৰাখিব দিছে আৰু চাবলৈ দিছে। এইটো ক'বলৈ গ'লে ধৰক আৰু 3 মাহ মান ভিতৰত শেষ হ'ব বুলি আমাক শেষ কৰিব দিছে এইখিনি।